Good morning, students. Welcome to your Assamese online class. So, children, till now we have studied till lesson number 8. এতিয়ালৈকে আমি অধ্যায় 8 লৈ পঢ়িলো হয় আজি আমি আৰম্ভ কৰিব গৈ আছো lesson number 9 অধ্যায় 9 প ফ ব ভ আৰু ম যোগ তে প্ৰথমে আমি কি কৰিম প্ৰথমে আমি এই লেসনটোৰ পৰা কেইটামান নতুন নতুন যুক্তাক্ষৰ শিকিম হয় প্ৰথমে আমি যুক্তাক্ষৰসমূহ পঢ়িব চেষ্টা কৰিম আৰু তাৰ পিছত লিখিব চেষ্টা কৰিম First we will try to read the joint letters and then we will try to write them Thirdly তৃতীয়তে আমি তলত দিয়া শব্দসমূহ পঢ়িবলৈ চেষ্টা কৰিম আমি বানান কৰি পঢ়িবলৈ চেষ্টা কৰিম We will try to read the words with their spellings. Okay, children? So, let us start today's class. Lo juk po homan loi pol po. Lo juk po homan loi pol po. Loi pol po. Loi pol po. Duntia kho juk po homan duntia khoi pos po. Duntia kho juk po homan duntia khoi pos po. Duntia khoi pos po. Khoi pos po. Murdunia kho juk po homan murdunia khoi pos po. Murdunia kho juk po homan murdunia khoi pos po. Murdunia khoi pos po. Murdunia khoi pos po. Mo juk bo homan moi bom bo. Mo juk bo homan moi bom bo. Moi bom bo. Moi bom bo. Mo juk pho homan moi phom pho. Mo juk pho homan moi phom pho. Moi phom pho. Moi phom pho. Duntia do juk pho homan duntia doi bhot pho. Duntia do juk pho homan duntia doi bhot pho. Duntia doi bhot pho. Duntia doi bhot pho. এতিয়া আমি তলত দিয়া শব্দসমূহ ডাঙৰ ডাঙৰকৈ পঢ়িম আমি বানান কৰি পঢ়ি যাম গ লয় পল্প গল্প গ লয় পল্প গল্প পুষ্প পথৰ চৌকাৰে পু মূৰ্ধনীয়া হয় পুষ্প পুষ্প পথৰ চৌকাৰে পু মূৰ্ধনীয়া হয় পুষ্প পুষ্প স্তম্ভ দন্ত্য হয় তস্ত মই ভম্ভ স্তম্ভ দন্ত্য হয় তস্ত মই ভম্ভ স্তম্ভ স্পৰ্শ দন্ত্য হয় পস্প ৰয় তালুবিয়া হয় ৰখৰ্ষ স্পৰ্শ দন্ত্য হয় পস্প ৰয় তালুবিয়া হয় ৰখৰ্ষ স্পৰ্শ কুম্ভ কঠোৰ চৌকাৰে কু মই ভম্ভ কুম্ভ কঠোৰ চৌকাৰে কু মই ভম্ভ কুম্ভ তম্বু দন্ত্য ত মই বম্ব কঠোৰ চৌকাৰ তম্বু দন্ত্য ত মই বম্ব কঠোৰ চৌকাৰ তম্বু জিহ্বা বৰ্গীয় জ হ্ৰস্বইকাৰে জি হয় বহ্ব তাত আকাৰ জিহ্বা বৰ্গীয় জ হ্ৰস্বইকাৰে জি হয় বহ্ব তাত আকাৰ জিহ্বা জম্বু বৰ্গীয় জ মই বম্ব তাত হ্ৰস্বকাৰ জম্বু বৰ্গীয় জ
ময়বম ব তাত হৰ্ষ উকাৰ জম্বু ডম্বৰু মূৰ্ধন্য ড ময়বম ব ৰথৰ চৌকাৰে ৰু ডম্বৰু মূৰ্ধন্য ড ময়বম ব ৰথৰ চৌকাৰে ৰু ডম্বৰু আহ্বান আ হৈবহ ব তাত আকাৰ দন্ত্য আহ্বান আ হৈবহ ব তাত আকাৰ দন্ত্য আহ্বান সদ্ভাৱ দন্ত্য খ দন্ত্য দৈভত ভ তাত আকাৰ ৱাব সদ্ভাৱ দন্ত্য খ দন্ত্য দৈভত ভ তাত আকাৰ ৱাব সদ্ভাৱ কম্পন ক ময়পম প দন্ত্য ন কম্পন ক ময়পম প দন্ত্য ন কম্পন দিগ্বিজয় দন্ত্য ড হৰ্ষইকাৰ দি গয়বক ব তাত হৰ্ষইকাৰ বৰ্গীয় জ ২৯ দিগ্বিজয় দন্ত্য ড হৰ্ষইকাৰ দি গয়বক ব তাত হৰ্ষইকাৰ বৰ্গীয় জ ২৯ দিগ্বিজয় নিষ্পেষণ দন্ত্য নত হৰ্ষইকাৰ নি মূৰ্ধন্য হয় পস্প তাত একাৰ মূৰ্ধন্য খ মূৰ্ধন্য ন নিষ্পেষণ দন্ত্য নত হৰ্ষইকাৰ নি মূৰ্ধন্য হয় পস্প তাত একাৰ মূৰ্ধন্য খ মূৰ্ধন্য ন নিষ্পেষণ প্ৰতিবিম্ব পয়ৰাই প্ৰ দন্ত্য তত হৰ্ষইকাৰী টি বত হৰ্ষইকাৰী বি ময়বম ব প্ৰতিবিম্ব পয়ৰাই প্ৰ দন্ত্য তত হৰ্ষইকাৰী টি বত হৰ্ষইকাৰী বি ময়বম ব প্ৰতিবিম্ব সম্ভাষণ দন্ত্য খ ময়ভম ভ তাত আকাৰ মূৰ্ধন্য খ মূৰ্ধন্য ন সম্ভাষণ দন্ত্য খ ময়ভম ভ তাত আকাৰ মূৰ্ধন্য খ মূৰ্ধন্য ন সম্ভাষণ বোলা আকৌ এবাৰ পঢ়ি যাওঁ গল্প পুষ্প স্তম্ভ স্পৰ্শ কুম্ভ তম্বু জিহ্বা জম্বু ডম্বৰু আহ্বান সদ্ভাৱ কম্পন দিগ্বিজয় নিষ্পেষণ প্ৰতিবিম্ব সম্ভাষণ ছাত্ৰ ছাত্ৰীসকল আজি আমি কি কৰিলোঁ প্ৰথমে আমি প ফ ব ভ আৰু ম যুগ থকা কেইটামান যুক্তাক্ষৰ পঢ়িবলৈ শিকিলোঁ আৰু তাৰপিছত লিখিবলৈ শিকিলোঁ আৰু তৃতীয়তে আমি শব্দসমূহ বানান কৰি পঢ়িবলৈ শিকিলোঁ হয় ইয়াৰ নেক্সট ক্লাছত আমি শব্দসমূহৰ অৰ্থ আলোচনা কৰিম আৰু লগতে বাক্যকেইটাও পঢ়িম আৰু বুজিবলৈ চেষ্টা কৰিম ঠিক আছে তে ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে থাকিল that is all for today stay at home stay safe keep studying and keep smiling thank you